ঘৰ মানে কি? ঘৰ মানে এটা আৱৰণ, মূৰৰ ওপৰত এখন চালি। ৰ'দ বৰষুণৰ পৰা আঁতৰি থাকিবলৈ ঘৰ এটা সকাহৰ শব্দ। আজি আপোনালোকক দেখুৱাম ঘৰৰ নতুন সংজ্ঞা। বাঁহৰ হালি পৰা খুটাৰে এখন চালি, তামোলৰ ঢকুৱা ওলোমাই থোৱা এখন চালি, মামৰে ধৰা ছিগা টিনপাত দুটুকুৰা চালিখনৰ তলত, জাবৰ সদৃশ দমৰ ওপৰত মলিয়ন আঁঠুৱা। এই দৃশ্যবোৰ দেখি আপোনাৰ কি অনুভৱ হৈছে? এয়া কি? কিহৰ চালি এইখন? এই মানুহজনলৈ মন কৰিছেনে? এয়া এজন মানুহৰ ঘৰ, সপোনৰ ঘৰ, হেঁপাহৰ ঘৰ। এই দৃশ্য মঙলদৈৰ বাঘৰবাৰী গাঁৱৰ। গাঁওখনৰ এয়া পুৰন্দৰ চলিহা, আৰু এয়াই পুৰন্দৰ চলিহাৰ সেই হেঁপাহৰ ঘৰখন। ঘৰখনৰ বিষয়ে নতুনকৈ আপোনালোকক হয়তো একো বৰ্ণনা কৰিব নালাগে, কিয়নো ছবিবোৰে, ভিজুৱেলছবোৰে আপোনালোকক দেখুৱাই দিছে একবিংশ শতিকাৰ মাজভাগত থিয় হৈ প্ৰগতিৰ জয়গান গাই থকা, উন্নয়নৰ জয়গান গাই থকা এখন ৰাজ্যৰ এজন মানুহৰ ঘৰৰ নতুন সংজ্ঞা কি। বাঁহৰ হাউলি পৰা খুটাৰে এই চালিখনক কি বুলিব আপুনি? ঘৰ নে জুপুৰি? কিন্তু পৰিতাপৰ কথা, আধুনিকতাৰ ধামখুমীয়াই মানৱ সমাজক চুই যোৱাৰ পাছতো এই চালিখনৰ তলতেই বসবাস কৰে এজন মানুহে, এটা প্ৰভুভক্ত, তেওঁৰ জীৱনৰ সাৰথি। লোকজনৰ আপোন বুলিবলৈ সংসাৰত আৰু কোনো নাই। শিক্ষাৰ্থী জীৱনত তেওঁ হেনো আছিল আটাইতকৈ মেধাৱী ছাত্ৰ। কিন্তু সময়ৰ কি নিষ্ঠুৰ পৰিহাস। মানুহজনৰ এই চালিখন দেখিয়েই আপুনিও নিশ্চয় অনুমান কৰিব পাৰিছে, পঞ্চায়তৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই পুৰন্দৰ চলিহাক। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।